জুবিন দায়ে সুধিছিলে, ইমান যে জুবিন জুবিন কৰি থাক, জুবিনৰ অৰ্থ জাননে? চবে যে ইমান জুবিন জুবিন কৈ আছে, জুবিন 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 জুবিন, দে কল মি জুবিন, কিন্তু জুবিন নামটো অৰ্থটো কোনোবা জান নাই? জুবিন নামটোৰ অৰ্থটো কোনোবা জান নাই? এটা গুগল নকৰিবা, কিন্তু ডন্ট গুগল। এইটো যিবিলাক পাৰ্চী মানুহ আছে, পাৰ্চী এটা কমিউনিটি আছে, তেওঁলোকৰ যিজন ভগৱান, তাৰ তৰোৱালখনৰ নাম হৈছে জুবিন। কিন্তু মই গুগল কৰি চালোঁ জুবিনৰ অৰ্থ। গুগলে মোক কি কৈছে জানে দাদা? দি মেন হু টাচ দ্য স্কাই। জুবিন মানে আৱেগ, জুবিন মানে সম্পদ, জুবিন মানে অসম, জুবিন মানে ভাল বেয়া সকলো সময়ৰ বন্ধু, জুবিন মানে নিস্বাৰ্থ হকে অসমবাসীৰ কাৰণে বহুত সম্পত্তি, সাহস, স্মৃতি দান কৰি যোৱা এজন ব্যক্তি, যিজন অসমবাসীৰ কাৰণে ভগৱান তুল্য। স্বাৰ্থপৰ হ'ব পাৰিলোহেঁতেন। বম্বেত থাকি পইচা ঘটি ঢেৰ গান গাই পেলাই নাম কৰি মই কিয় ঘূৰি আহিলোঁ? বিকজ আই হেভ এ লাইবিলিটি টু মাই পিপল। তেওঁলোকে মোক জন্ম দিছে, কথাটো সেইটো। মোৰ ঘৰৰ পৰা ওলোৱাৰ পৰা ষ্টুডিঅ' পোৱালৈকে মই 15টামান মানুহৰ বেমাৰ, চিকিৎসা, কিবা কিবি, হস্পিটেল ফিজ, কাৰোবাৰ পঢ়া শুনাৰ খৰচ, কাৰোবাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ খৰচ, বেমাৰ, কিবা কিবি, মোক সেইবোৰ চাওঁতে মোৰ 3 ঘণ্টামান যায়। চ' আৰু সেইটোত যে মই এতিয়া সোমালোঁ যে আজি 15-20 বছৰ, মই তাৰপৰা ওলাব নোৱাৰোঁ। কাৰণ ওলালে মই মোৰ নিজক মই ক্ষমা কৰিব নোৱাৰিম। চ' সেই ৰেচপনচিবিলিটিটো তেওঁলোকে ভাবে যে কোনোৱে একো নকৰিলে জুবিন দাই কিবা এটা কৰিব। মই কৰোঁ, নিজৰ হাতত পইচা নাথাকিলে মই কৰোঁ, লাগিলে মই ধাৰ কৰিম কাৰোঁ। চ' সেইটোত মই আনন্দ পাওঁ, তেওঁলোকে আনন্দ পায়। তেওঁলোকৰ মুখত যেতিয়া হাঁহি দেখোঁ, আজি কান্দিছে, আপোনাক ভাল পোৱা মানুহবোৰে আজি কান্দিছে, সমগ্ৰ অসমবাসীয়ে আজি কান্দিছে। আজি কান্দিছে আপুনি ভাল পোৱা প্ৰকৃতিয়েও, আজি কান্দিছে মেঘে, যেন বৰষুণ নহয় মেঘৰ চকু পানীহে। আজি কান্দিছে আপুনি ভাল পোৱা জীৱ জন্তুৱেও। সৌৱা চাওকচোন পুলিচজনলৈ, তেওঁ ডিউটিও এৰিব পৰা নাই আৰু আপোনাৰ কাৰণে থকা মৰম বান্ধিও ৰাখিব পৰা নাই। আপুনি সাৱটি ধৰা গছজোপাও হেনো নাই, আপোনাৰ মৃত্যু হয়তো চাব নোৱাৰিলেহেঁতেন, সেইবাবে আপুনি বিদায় দিয়াৰ আগত গছজোপাই বিদায় ল'লে। অকল সেই গছজোপাই নহয় দাদা, কিছুমান অনুৰাগীয়েও আপোনাৰ বিদায় সহ্য কৰিব নোৱাৰি তেওঁলোকেও পৃথিৱীৰ পৰা বিদায় ল'লে। ইয়াৰ পৰা মই বহুত দূৰলৈ আঁতৰি যাব বিচাৰিছোঁ। এই গান, এই ৰেকৰ্ডিং, এই হুলস্থুল, এই ইণ্টাৰভিউ, শ্বুটিং, এইবিলাকৰ পৰা পলাই যাব বিচাৰিছোঁ। য'ত মোক কোনেও আমনি কৰিব নোৱাৰে। আপোনাৰ অবিহনে আজি অসমখন কিবা খালী খালী অনুভৱ হৈ আছে, কিবা যেন অকলশৰীয়া অনুভৱ হৈ আছে। হয়তো কেইমাহ গ'লে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ যাব, হয়তো সকলোৱে নিজৰ সপোন পূৰণ কৰা দিশে আগবাঢ়িব, আকৌ আগৰ দৰে সকলো জীৱন দৌৰৰ প্ৰতিযোগিতাত ভাগ ল'ব। কিন্তু সেয়া দেখি আপুনি খং নকৰিব দাদা, আমাৰ হৃদয়ত আপোনাৰ উপস্থিতি সদায় অনুভৱ কৰিম। বিশ্বাস নহয় যদি সৌৱা চাওক, ল'ৰাজনক সকলোৱে ফেইলৰ বুলি কয়, সাহস দিয়া এজন ব্যক্তি নাই। কিন্তু ভালদৰে এবাৰ জুমি চাওকচোন, ল'ৰাজনে আপোনাক লগত ৰাখিছে। আপুনি দি যোৱা কণ্ঠ সুৰ ল'ৰাজনৰ সাহস হৈ এতিয়াও আপুনি তাৰ লগত আছে। আৰু ইফালে ছোৱালীজনীক চাওকচোন, তাইৰ বোলে ব্ৰেকআপ হ'ল, কান্দি আছে, কথা শ্বেয়াৰ কৰা কোনো মানুহ নাই। কিন্তু ভালদৰে চাওকচোন, আপোনাৰ লগত তাই সকলো শ্বেয়াৰ কৰি আছে। আপোনাৰ সুৰত যেন তাইৰ চকু পানীয়ে আপোনাক সকলো দুখ প্ৰকাশ কৰি আছে। মোতকৈ বেছি মোৰ কৰ্মখিনিক, মোৰ সৃষ্টিখিনিক মানুহে
মনত ৰাখিলে বেছি ভাল পাম কাৰণ মানুহৰ লাইফটো ফ্ৰেজাইল হয় আমি বেছি দিন নাথাকোঁ অলপ দিনৰ কাৰণে আহিছোঁ ভাল কাম কৰি যাম মানুহৰ ভালৰ কাৰণে মানুহৰ ৰাইজৰ কাৰণে কাম কৰিম অসমৰ কাৰণে কাম কৰিম প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন প্ৰীতিৰ সুবাসে অসমৰ ৰাইজৰ মন ধুৱাই লৈ যাওক তাকে কামনা কৰিছোঁ আপোনাৰ মনত আছেনে দাদা বিহুৰ সময়ত উদণ্ড ল'ৰাবোৰৰ কথা অকল ল'ৰাবোৰে নহয় সৰু ল'ৰা ছোৱালী ডেকা বুঢ়া সকলোৱে বিহু বুলি ক'লে প্ৰথমে সোধে জুবিনৰ প্ৰগ্ৰেম ক'ত আছে কিন্তু চাগে এইবাৰৰ পৰা বিহুৰ প্ৰতি আগ্ৰহ কমি যাব হয়তো এইবাৰৰ পৰা অসমবাসীয়ে বিহু অফলাইন নহয় অনলাইনতে চাব হয়তো যিবিলাকে বিহু চাব ওলাই যাব হয়তো তেওঁলোকে শান্ত মনে এখন চেয়াৰতে বহি বিহু খতম কৰিব কিন্তু সেই উদণ্ড ল'ৰাবোৰে কি কৰিব জুবিন বুলি ক'লে 10 কিলোমিটাৰ হওক বা 100 কিলোমিটাৰ হওক আপোনাৰ ঠাইত উপস্থিত হৈছিলে তেওঁলোকে কি কৰিব দাদা সেইখনে চাওকচোন এবাৰ হয় ঠিকেই ধৰিছে এই ল'ৰাবোৰৰ কথাই কৈ আছিলোঁ মই হয় আজি যেনেকৈ মাতাল হয় আপোনাৰ গান লগাই একেলগে নিজকেই গালি পাৰি আছে আপোনাৰ কাৰণে কান্দি আছে ঠিক তেনেদৰে বিহুৰ দিনাখন ঘৰৰ পৰা বিহু চাব যামকৈ ক'ৰবাত মাতাল হৈ আপোনাৰ কাৰণে কান্দিব দাদা আপোনাৰ শৰীৰটোক বিদায় জনালোঁ আপোনাৰ আত্মাই আকৌ এজন জুবিন হৈ জন্ম লৈ বুলি আশা কৰিলোঁ আপুনি দিয়া সম্পদ সাহস আমি অসমবাসীয়ে সদায় ৰক্ষা কৰি ৰাখিম বুলি প্ৰতিশ্ৰুতি দিছোঁ জংকিবাৰ দেশলৈ গ'লে আমাৰ অসমবাসীসকলৰ পৰাও মৰম অকণ বিলাব আপোনাৰ আত্মাই চিৰশান্তি পাওক স্বৰ্গ লাভ কৰক অমৰ হওক এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা